নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ নলেজ হাব চেনেললৈ বুলি। আৰু এই ভিডিঅ'ত আমি আজি আলোচনা কৰিম ফুলগুৰি ধাবাৰ বিষয়ে। ভিডিঅ'টোত আপোনালোকে গম পাব ফুলগুৰি ধাবা কিয় বিখ্যাত, ইয়াৰ কাৰণসমূহ কি আছিল, ইয়াৰ ফলাফলসমূহ কি হ'ল, এই সকলোবোৰ কথাৰ বিষয়ে। তো গতিকে আহক আমি আলোচনাটো আৰম্ভ কৰোঁ। প্ৰথম ফুলগুৰি ধাবা বিদ্ৰোহৰ বিষয়ে জনাৰ আগত আমি জানি ল'ব লাগিব ইয়াৰ পটভূমি কি আছিল। ইয়াৰ পটভূমি কি আছিল আমি জানো 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল তাৰ বিষয়ে। আৰু তাৰ পিছতেই কি হৈছিল, ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা যি ভাৰতীয়ক শাসন কৰাৰ যি ক্ষমতা, এই ক্ষমতা মহাৰাণীৰ হাতলৈ বা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত হৈছিল। তাৰ পিছতেই কি হৈছিল, এই যি 1857 চনত যি বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহৰ ফলত ব্ৰিটিছ চৰকাৰৰ যথেষ্ট অৰ্থনৈতিক ক্ষতি হৈছিল। আৰু এই ক্ষতি পূৰণৰ উদ্দেশ্যেই তেওঁলোকে কি কৰিছিল, ভাৰতৰ মানুহৰ ওপৰত কৰ কাটল তুলি তেওঁলোকে এই অৰ্থনৈতিক ক্ষতি পূৰাব বিচাৰিছিল। আৰু অসমো ইয়াৰ পৰা কোনো পধ্যেই সাৰি যাব নোৱাৰিছিল। অসমীয়া সমাজৰ ওপৰতো তেওঁলোকে কৰ কাটলসমূহ তুলি দিব বিচাৰিছিল। কৰ কাটল তৰি তেওঁলোকে অৰ্থনৈতিক ক্ষতি পূৰাব বিচাৰিছিল। তো এই ক্ষেত্ৰত তেওঁলোকে আগৰ কৰবিলাকৰ উপৰিও নতুন বহুত ধৰণৰ বেলেগ কৰ তেওঁলোকে প্ৰচলিত কৰিছিল। যেনেকৈ আয়কৰ, আয়কৰ নতুনকৈ তেওঁলোকে প্ৰচলিত কৰিছিল। তাৰপিছত আহিলে আমদানি কৰ, তাৰপিছতে আহিলে অনুজ্ঞা কৰ। অনুজ্ঞা কৰটো কি আছিল, যে যি হাবিৰ যি অসমৰ হাবিত যি কাঠ আছিল, বাঁহ খেৰ এইবিলাক আছিল, তো এইবিলাক ব্যৱহাৰ কৰিবৰ কাৰণে তাৰ স্থানীয় ৰাইজসকলে তেওঁলোকৰ পৰা এটা অনুজ্ঞা কৰ দিব লগা হৈছিল। তো নিজৰেই বস্তু ব্যৱহাৰ কৰিবৰ কাৰণে বেলেগক কৰ দি ব্যৱহাৰ কৰিব লগা হৈছিলে। তো এইটোৰ ওপৰতো তেওঁলোকৰ কি হৈছিল, যথেষ্ট খং উঠিছিল। তাৰোপৰি চৰ চাপৰি বা চৰণীয়া পথাৰত তেওঁলোকে গৰু ম'হ যদি চৰাব লগা হৈছিল, এই পথাৰবিলাক ব্যৱহাৰ কৰিবৰ কাৰণেও তেওঁলোকে এটা কৰ দিব লগা হৈছিল, যিটো হ'ল গ্ৰেজিং কৰ। আৰু তাৰোপৰিও বেলেগ ডিষ্ট্ৰিক্ট, বেলেগ জেগাত যেনে কামৰূপ, দৰং, নগাঁও এইবিলাকত তেওঁলোকে এক্সাইজ ডিউটি লগাইছিলে বা আবকাৰী কৰ লগাইছিলে। তো এনেধৰণৰ যি নতুন কৰ লগোৱা হৈছিলে, এই কৰবিলাকৰ পৰা তেওঁলোক যথেষ্ট ক্ষুধিত হৈ পৰিছিল। আৰু ক্ষুধিত হৈ পৰাৰ কাৰণে তেওঁলোক কি কৰিছিল, তেওঁলোকৰ ব্ৰিটিছসকলৰ বিৰুদ্ধে যাবলৈ লৈছিল। আৰু বিশেষকৈ ইয়াৰ মূল চিকাৰ কোন হৈছিল, সাধাৰণ কৃষকসকল হৈছিল। কাৰণ সাধাৰণ কৃষকসকলেহে তেওঁলোকে কাষৰ হাবিৰ কাঠ বাঁহ এনে ব্যৱহাৰ কৰিছিল বা গৰু ম'হ চৰাবৰ কাৰণে পথাৰবিলাক ব্যৱহাৰ কৰিব লগা হৈছিল। তো তাৰ কাৰণে কৃষকসকল যথেষ্ট ক্ষতি হৈছিল তেওঁলোকৰ। আৰু এটা কথা আছিল যে এই কৃষকসকলে মূল চিকাৰ হৈছিল। তাৰোপৰি কৃষকসকলৰ উন্নতিৰ কাৰণে ব্ৰিটিছসকলে কোনো কাৰ্যপন্থা হাতত লোৱা নাছিল। তেওঁলোকৰ কাৰ্যপন্থা যেনে ধৰক খেতিৰ উন্নতিৰ কাৰণে কিবা কাৰ্যপন্থা হাতত লোৱা, বা সেই সময়ত দেশখনত যি প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰী, এই সময়বিলাকতো তেওঁলোকে কি কৰিছিল, কৃষক ৰাইজৰ পৰা কৰ কাটল ৰেহাই দিয়া নাছিল। তেওঁলোকৰ যি উৎপন্নৰ যি অংশ, সেই অংশ ব্ৰিটিছসকলক দিবই লাগিছিল। তো এইবিলাকৰ কাৰণেতো কোনো পধ্যেই কৃষকসকল সন্তুষ্টি নাছিল ব্ৰিটিছসকলৰ ওপৰত। এইবিলাকৰ ফলতে কি হৈছিল, ঊনবিংশ শতিকাৰ মাজভাগত এলানি কৃষক বিদ্ৰোহে দেখা দিছিল অসমত। আৰু এই যি কৃষক বিদ্ৰোহ দেখা দিছিল, এই কৃষক বিদ্ৰোহবিলাকৰ কোনে গুৰি ধৰিছিল ৰাইজ মেলবিলাকে। সেই সময়ত যি গাঁৱত ৰাইজ মেল বহিছিল বা পিপলছ এছেম্বলি বুলি যাক কোৱা হয়, এই পিপলছ এছেম্বলিবিলাকৰ তেওঁলোকে গুৰি ধৰিছিল এই বিদ্ৰোহবিলাকৰ। আৰু তেওঁলোকে তাতে যি ৰাইজমেলবিলাকৰ গাঁওবুঢ়া আছিল, গাঁওবুঢ়াবিলাকৰ বা সমাজৰ মুখীয়াল লোকসকলৰ নেতৃত্বতে গঢ়ি উঠিছিল। আৰু ইয়াতে কোনো বিদ্ৰোহবিলাকত কোনো জাত পাত বা সম্প্ৰদায় নিৰ্বিশেষ এওঁলোকৰ এনেকুৱা কোনো বিভেদ নাছিল। সকলো ধৰণৰ মানুহেই এই বিদ্ৰোহবিলাকত ভাগ লৈছিল। তো এয়াই হৈছে পটভূমি ফুলগুৰি ধাবাৰ। এতিয়া আহক ফুলগুৰি ধাবা কিয় ইমান বিখ্যাত, ফুলগুৰি ধাবা কি আছিল, তাত কি হৈছিল তাৰ বিষয়ে জানো।
অঁ এতিয়া ফুলগুৰি হ'ল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ আৰু ফুলগুৰি হৈছে এটা জেগাৰ নাম নগাঁৱৰ বৰ্তমান যি নগাঁও ডিষ্ট্ৰিক্ট এই নগাঁও ডিষ্ট্ৰিক্টতে এই ফুলগুৰি গাঁওখন অৱস্থিত আৰু তাতেই কি কৰিছিল তিৱা জনজাতিসকলে তাতে বাস কৰিছিল আৰু তাতে তেওঁলোকে কি কৰিছিল আফু খেতি বৃহৎ পৰিমাণে আফু খেতি কৰিছিল আফু খেতি বুলি ক'লে যি পপি চিড ইংৰাজীত পপি চিড বুলি কোৱা হয় বৰ্তমান বা ভাৰতত পপি চিডৰ প্ৰচলন একেবাৰেই বন্ধ কৰি দিয়া হৈছে কোনো জেগাতহে হয়তো আফু খেতি কৰা হয় যিটো মেডিচিনেল পাৰপাজৰ কাৰণে মেডিচিনৰ কাৰণে আৰু তাতে তেওঁলোকে কি কৰিছিল তিৱা জনজাতিটোৱে এই আফু খেতি কৰিছিল আৰু আফু খেতিয়ে আছিল তেওঁলোকৰ প্ৰধান জীৱিকা আৰু আফু খেতি কৰি তেওঁলোকে কি কৰিছিল কানি প্ৰচলন কৰিছিল আৰু মাদক দ্ৰব্য প্ৰস্তুত কৰা হৈছিল এইবিলাক বিক্ৰী কৰিয়ে তেওঁলোকে নিজৰ জীৱন ধাৰণ কৰিছিল কিন্তু কি কৰিছিল 1861 চনত ব্ৰিটিছে এই আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে আৰু বন্ধ কৰি দিছিলে হয় কিন্তু এই খেতিটো তেওঁলোকে নিজাববীয়াকৈ কৰিছিল ব্ৰিটিছসকলে কৰিছিল কিন্তু কোনো স্থানীয় মানুহক ইয়াৰ খেতি কৰিব দিয়া নাছিল তো এইটোৰ কাৰণে তেওঁলোক যথেষ্ট ক্ষুধিত হৈ পৰিছিল তাৰোপৰি সেই সময়ত কি হৈছিল যেনেকৈ কোৱা হয় যে জ্বলা জুইত ঘিউ ঢলা বুলি আমাৰ অসমীয়াত যি কথা এষাৰ আছে সেই তেনেকৈ জ্বলা জুইত ঘিউ ঢলাৰ নিচিনাকৈ তেওঁলোকে তাতে এটা কথা শুনিবলৈ পালে যে ব্ৰিটিছ চৰকাৰে বোলে তামোল পাণৰ ওপৰতো কৰ বহুৱাব গৈ আছে তো এই বুলি এটা বাতৰি প্ৰকাশ পালে উৰা বাতৰি আছিল সেইটো কিন্তু তামোল পাণ অসমীয়া সমাজৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেইটোতো সকলোৱে গম পায়েই তো এই কথাবিলাক শুনাৰ লগে লগে তেওঁলোক কৃষকসকল যথেষ্ট ক্ষুধিত হৈ পৰিল আৰু ক্ষুধিত হৈ পৰাৰ লগে লগে তেওঁলোকে 1861 চনৰে সেই বছৰৰে 17 ছেপ্টেম্বৰত তেওঁলোকে প্ৰায় 1500 কৃষকৰ এখন ৰাইজ মেল বহে আৰু ৰাইজ মেল বহি তেওঁলোকে তেওঁলোকৰ ওপৰত কৰা যি অত্যাচাৰ এই অত্যাচাৰবিলাকৰ বিষয়ে বা আফু খেতি প্ৰচলন বন্ধ কৰাৰ বিষয়ে তেওঁলোকে সেই সময়ৰ নগাঁৱৰ যিজন উপায়ুক্ত আছিল বা ডেপুটি কমিশ্যনাৰ আছিল সেই ডেপুটি কমিশ্যনাৰক তেওঁলোকৰ এই কথাষাৰৰ বিষয়ে জনোৱাৰ সিদ্ধান্ত ল'লে কিন্তু যিজন এই ৰবাৰ্ট সেই সময়ৰ ডেপুটি কমিশ্যনাৰ কোন আছিল হাৱাৰ্ড স্কঞ্চ আছিল কিন্তু হাৱাৰ্ড স্কঞ্চে কি কৰিলে তেওঁলোকৰ এই কথাবিলাক শুনাৰটো বাদেই তেওঁলোকে কৃষকসকলক তেওঁ যথেষ্ট বেয়া ব্যৱহাৰ কৰিলে আৰু বেয়া ব্যৱহাৰ কৰাৰ কাৰণে এই ৰাইজসকলে যথেষ্ট অপমান বোধ কৰিলে আৰু অপমান বোধ কৰাৰ কাৰণে তেওঁলোকে সেই প্ৰতিবাদ কৰি ক'লে যে 15 অক্টোবৰৰ পৰা তেওঁলোকে 5 দিনীয়া কাৰ্যসূচীৰে সেই একেই জেগাতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব এই কথা ক'লে তাৰপিছতেই কি হ'ল তেওঁলোকে 15 অক্টোবৰত এই কথাটো হ'ল 17 ছেপ্টেম্বৰৰ কথা তাৰ পৰা এমাহৰ পিছত 15 অক্টোবৰৰ পৰা তেওঁলোকে সেই জেগাত প্ৰতিবাদ কৰিবলৈ বহিলে প্ৰথমতে প্ৰায় 1000জন মানুহ তেওঁলোকে প্ৰথম দিনা সমাবেত হৈছিল আৰু প্ৰায় সেই সময়ত 1000জনৰ বেছি সংখ্যক মানুহেই কি লৈ আহিছিল লাঠিৰে সজ্জিত হৈ আহিছিল লাঠি লৈ আহিছিল তেওঁলোকে আৰু কিন্তু কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা বা ইংৰাজৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে তেওঁলোকে প্ৰায় 3 দিন গ'ল আৰু এনেই সাধাৰণতে দেখা যায় বিদ্ৰোহবিলাকত কি হয় মানুহৰ সংখ্যাটো লাহে লাহে কমি যায় প্ৰথম 1000 আছিল তেওঁলোক কিন্তু এই ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটা হ'ল 3 দিনৰ পিছত প্ৰায় পৰৱৰ্তী দিনবিলাকত কি হ'ল মানুহৰ সংখ্যা বাঢ়ি প্ৰায় 4000 কৃষকে ইয়াত ভাগ ল'বলৈ আৰম্ভ কৰিলে আৰু গৈ যি 3 দিনৰ পিছত 18 তাৰিখে যিজন ডেপুটি কমিশ্যনাৰ আছিল ডেপুটি কমিশ্যনাৰে কি কৰিলে তেওঁতো নিজেই নগ'লেই সহকাৰী যিজন উপায়ুক্ত আছিল লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ তেওঁ পঠাই দিলে যে কি হৈছে কথাটো কিয় তাত ৰাইজসকল সমাৱেশ হৈছে তাৰ তুমি খবৰ লৈ আহা বা তেওঁলোকক কি লাগে তাৰ বিষয়ে তো তেওঁ সিংগাৰ গৈ ৰাইজসকলক সভাৰ উদ্দেশ্য জানিব বিচাৰিলে আপোনালোকে কিয় ইয়াত প্ৰতিবাদ কিয় গোট খাই আছে এনেকৈ জানিব বিচাৰিলে তো জানিব বিচাৰোঁতে কি কৰিলে ৰাইজৰ ফালৰ পৰাই এজন জাতি কলিতা তেওঁৰ নামটো আছিল জাতি কলিতা তেখেতে চাহাবক জনালে যে কৃষক ৰাইজৰ যি দাবীসমূহ যে আফু খেতি বন্ধ প্ৰত্যাহাৰ কৰা তাৰোপৰি তামোল পাণৰ ওপৰত যি কৰ লগোৱাৰ ব্যৱস্থা আপোনালোকে কৰিছে সেইবিলাক বন্ধ কৰা তাৰ কাৰণেই আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ তো এনেকৈ বুলি যেতিয়া কথাটো জানিলে সিংগাৰ যথেষ্ট উত্তেজিত হৈ গ'ল আৰু উত্তেজিত হৈ কি কৰিলে ৰাইজক তেওঁ সেই স্থান পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিলে
পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিলে। তো ৰাইজটোতো এনেই প্ৰতিবাদ কৰিহে আছিল। সেই সময়ত যেতিয়া ছিংগাৰৰো এনেকুৱা এটা ৰেছপন্স দেখিলে, তো এই ৰেছপন্স দেখাৰ কাৰণে তেওঁলোক আৰু উত্তেজিত হ'ল আৰু তেওঁলোকৰ মাজৰে কোনোবা এজনে কি কৰিলে, ছিংগাৰক লাঠিৰে মূৰত কোবালে। তো মূৰত কোবাৰ লগে লগে আৰু কেইজনমান আহি ছিংগাৰক আক্ৰমণ কৰিবলৈ লাগিল আৰু আক্ৰমণ কৰাতেই তাতেই ছিংগাৰৰ মৃত্যু হৈ গ'ল। তাতে ছিংগাৰৰ মৃত্যু ঘটে আৰু মৃত্যু ঘটে। ৰাইজসকল তাতেই শান্ত নাথাকি কি কৰিলে, তেওঁৰ যিটো মৃতদেহ, সেই মৃতদেহটো তেওঁলোক কলং নদীত পেলাই দিলে। আপোনালোকে অসমৰ যি মেপ, সেই মেপখন চালে দেখিব যে ফুলগুৰি যিখন গাঁও, ফুলগুৰি এই অঞ্চলৰ ওচৰেদিয়ে গৈছে কলং নদীখন আৰু এই কলং নদীতেই তেওঁলোকে কি কৰিলে, ছিংগাৰৰ মৃতদেহটো পেলাই দিলে আৰু পেলাই দিয়ে তাকে দেখি তেওঁৰ লগত যিবিলাক পুলিচ বাহিনী আহিছিল তেওঁলোকে পলাই পত্তং দিলে ভয়তে। এই যি ঘটনা ঘটিল, এই সম্পূৰ্ণ গোটেই ঘটনাটোকেই কোৱা হয় ফুলগুৰি ধাবা বুলি। ফুলগুৰি ধাবা ঘটনা বুলি আমাৰ ইতিহাসত সাক্ষী হৈ ৰ'ল। তাৰপিছতে কি হ'ল, ফুলগুৰি ধাবা গ'ল, ইয়াৰ ফলাফল কি হ'ল? ইয়াৰ ফলাফলত কি হ'ল, যিসকল কৃষকে ইয়াত ছিংগাৰক হত্যা কৰিছিল বা হত্যাত তেওঁলোকে ভাগ লৈছিল, তো বহুতকেই ছিংগাৰ হত্যাৰ অপৰাধত তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে। বহু কেইজন কৃষকক আনকি ফাঁচিও দিলে, মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আৰু লগতে বহু কেইজন কৃষকক কি কৰিলে, কলীয়া পানী লৈ তেওঁলোকক প্ৰেৰণ কৰিলে। আৰু সেই সময়ত কাৰোবাক যদি কিবা শাস্তি দিবলৈ থাকে বা নিৰ্বাসন দিবলৈ থাকে, বিশেষকৈ কলীয়া পানীলৈ পঠিয়াই দিয়া হয়। কলীয়া পানী হৈছে কি, আন্দামান নিকোবৰ দ্বীপপুঞ্জ। সেই সময়ত আন্দামান নিকোবৰ দ্বীপপুঞ্জটো এটা অতি অকলশৰীয়াকৈ থকা এটা দ্বীপ আছিলে। তো গতিকে এই দ্বীপপুঞ্জবিলাকলৈ নিৰ্বাসন হিচাপে তাতে শাস্তি প্ৰদান কৰা হয়, তালৈ পঠিয়াই দিলে। এতিয়া জানো আহক ইয়াৰ গুৰুত্ব কি, ইয়াতে মানে যি বিদ্ৰোহ হৈছিলে, এই বিদ্ৰোহৰ গুৰুত্ব কিয় ইমান বেছি। তো প্ৰথমতে আমি ক'ব লাগিব যে এই যি যুদ্ধ আছিল, এই যি বিদ্ৰোহ আছিল কৃষকসকলৰ, এইটো কেৱল কৃষকসকলেই তাতে ভাগ লোৱা নাছিল। তাতে আগতেই কৈ আহিছোঁ যে জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই ইয়াতে ভাগ লৈছিল আৰু সমাজৰ যি অন্যান্য শ্ৰেণীৰ লোকেও ইয়াত সহযোগ কৰিছিল। কাৰণ ইয়াৰ কাৰণটোৱেই আছিল তেনেকুৱা, বিদ্ৰোহৰ কাৰণটোৱেই আছিল তেনেকুৱা। কাৰণ বিদ্ৰোহ কৰিছিল কিয়, বিভিন্ন কৰ কাটলসমূহৰ পৰা ৰক্ষা পাবৰ কাৰণে, ব্ৰিটিছসকলৰ পৰা ৰক্ষা পাবৰ কাৰণে কৰিছিল। আৰু কৰ কাটল কেৱল কৃষকসকলেই দিব লগা নহৈছিল। সেই সময়ৰ যি আধ্যপন্ত লোকসকল বা মধ্যমীয়া যি লোকসকল, শিক্ষিত যি লোকসকল, সকলো মানুহে এই কৰ দিব লগা হৈছিল। আনকি সেই সময়ৰ যি জমিদাৰবিলাক আছিল, সেই জমিদাৰবিলাকেও বা মৌজাদাৰবিলাকেও তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিল। তেওঁলোকে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তেওঁলোকে সহযোগ কৰিছিল। তো ইয়াৰ এইটো যথেষ্ট গুৰুত্ব এই কাৰণেই হৈছে আৰু ইয়াৰ এটা কৃতকাৰ্যতা বুলি ক'ব পাৰি। তাৰপিছতে কি হ'ল, ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ এক প্ৰয়াস হিচাপে নিদৰ্শিত হ'ল। আৰু কি হ'ল, ব্ৰিটিছসকলৰ যি কবলৰ পৰা তেওঁলোকৰ সাধাৰণ জনগণক, কৃষকসকলে যি ভাগ লৈছিল, তেওঁলোকে এইটো প্ৰতিষ্ঠা কৰি দিলে যে সকলোৱে যদি একেলগতে কিবা এটা কথাৰ ওপৰত বিদ্ৰোহ কৰে, তো কিবা এটা নিশ্চয় ফলাফল লাভ কৰিব পাৰি। কাৰণ এই বিদ্ৰোহৰ পিছত ব্ৰিটিছে আৰু কেতিয়াও তামোল পাণৰ ওপৰত কৰ লগাম বা এনেধৰণৰ কৰ তেওঁলোকে লগোৱা নাছিল। তৃতীয়তে কি হ'ল, অন্যান্য অঞ্চলৰ কৃষকসকলক আগবাঢ়ি আহিবলৈ অৰিহণা যোগালে। এইটো একেই কথাটো হ'ল যে বেলেগ কৃষকসকল তেতিয়াতো সাধাৰণ শ্ৰেণীৰ লোক আছিল। তো সাধাৰণ শ্ৰেণী বুলি ভাবিলেও যদি সকলোৱে একগোট হৈ একেলগে আগবাঢ়ি আহে, তেতিয়াহ'লে তেওঁলোকৰ সমস্যা নিশ্চয় সমাধান কৰিব পাৰিব। তো এনেধৰণৰ গুৰুত্বই পাইছিল। এই কাৰণেই হৈছে ফুলগুৰি ধাবা অতি বিখ্যাত। তো হয়তো আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে। তো যদি ভাল পাইছে, মই লাইক এটা পাম বুলি আশা ৰাখিছোঁ আপোনাৰ পৰা। আৰু এনেধৰণে এই চেনেলটোত বেলেগ বেলেগ বিদ্ৰোহ বিষয়ে বা বেলেগ যি আমাৰ ঘটনা, তো বেলেগ এক্সামৰ কাৰণে যি অতি প্ৰয়োজনীয়, সেই সকলো ঘটনাৰ বিষয়ে আলোচনা কৰা হ'ব। গতিকে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু কিবা যদি ইমপ্ৰুভ কৰিব লগা আছে, তেনেহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত আপোনালোকে নিশ্চয় জনাব। আৰু বেলেগ যদি বেলেগ কিবা টপিকৰ ওপৰত যদি মই ভিডিঅ' বনাব লাগে, তাৰ বিষয়ে আপোনালোকে কমেণ্ট কৰিব। তো আজিলৈ আহোঁ, নমস্কাৰ।